নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'ৰ মাজলৈ তো সকলোৱে জ্ঞাত যে 9 তাৰিখে গ্ৰেড 4 এপইণ্টমেণ্ট আৰু 10 তাৰিখে গ্ৰেড 3 এপইণ্টমেণ্ট সৰুসজাই ষ্টেডিয়ামত দিব 10টা বজাৰ পৰা আৰম্ভ হ'ব এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউচনৰ যিখন অনুষ্ঠান বা মিটিংখন সেইখন তো আজিৰ ভিডিঅ'টোত কেইটামান আমি কথা আলোচনা কৰিম এই এপইণ্টমেণ্টৰ সন্দৰ্ভত বা ওপৰত গুৰুত্বপূৰ্ণ কথা যদিহে আপুনি ৱেইট কৰি আছে এপইণ্টমেণ্টৰ বাবে তেতিয়াহ'লে সুন্দৰকৈ শেষলৈ ভিডিঅ'টি চাই থাকিব কিবা অকণমান হ'লেও গম পাব বা কেনেকুৱা সিস্টেমত এই বস্তুখিনি হৈ আছে তো আৰু তাৰিখ হয়তো আপোনালোকক ক'ব নালাগে সকলোৱে জানে ইমান ৱেইট কৰি আছে 2023 পৰা আজি 2025ৰ 5টো বাদ দিয়ক 2026 হৈ গ'ল 3 বছৰৰ অন্তত 2 বছৰৰ অন্তত অৰ্থাৎ 3 বছৰৰ বাগৰলৈ গৈ তো আপোনালোকৰ সপোন এতিয়া পূৰণ হ'ব মুখ্যমন্ত্ৰী মহোদয়ে কেইটামান নিৰ্দেশ আপোনালোকক দিছে বা উপদেশ দিছে সেই উপদেশখিনিৰ ওপৰতে আমি অকণমান কথা পাতিম প্ৰথম কথা হৈছে ডকুমেণ্ট কি ডকুমেণ্ট আপোনালোকে লগত লৈ লাগিব তাত আপোনালোকে এপইণ্টমেণ্ট আনিব যাওঁতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ তাত কিন্তু সকলোকে ইমানখিনি পোষ্টত সকলোকে হেণ্ড টু হেণ্ড আপোনালোকক এপইণ্টমেণ্ট দিব নোৱাৰে এপইণ্টমেণ্ট অনলাইন দিব সেয়াও হয়তো আপোনালোকে গম পায় কথা হ'ল কি যিখিনিয়ে যাব তেওঁলোকেতো এপইণ্টমেণ্ট পাম বুলি যাব আপুনি যেতিয়া ডকুমেণ্ট আনিবলৈ যাব তেতিয়াতো এপইণ্টমেণ্ট আনিবলৈ যাব তেতিয়াতো আপুনি মই আজি এপইণ্টমেণ্ট নাপাওঁ মই একদম এনেই যাওঁ আৰু জাষ্ট চাই আহিম বুলি তেনেকৈতো যাব নোৱাৰে আপোনালোকে নিশ্চয় সাজু হৈ যাব তো কি ডকুমেণ্ট লৈ যাব লাগিব এপইণ্টমেণ্ট তাত আপুনি পাই নাপায় সেইটো বেলেগ কথা এপইণ্টমেণ্ট হ'লে আপুনি অনলাইনো ডাউনলোড কৰি ল'ব পাৰে কিন্তু আপোনালোক সাজু হৈ যাব লাগিব ডকুমেণ্ট আপোনালোকৰ লাষ্ট যিখন গ্ৰেড 4 খিনিৰ বাবে ভাইভা গ্ৰেড 3 খিনিৰ বাবে স্কিল টেষ্ট যিখন নেকি আপোনালোকৰ লাষ্ট এডমিট কাৰ্ড সেইখন হ'লে হ'ব আৰু আইডেণ্টি প্ৰুফ কিবা এটা লৈ যাব পাৰে তাত কিন্তু সেইবোৰ ইমান প্ৰুফ কৰি আৰু নাথাকে ঠিক আছে লাষ্টৰ আপোনাৰ যিখন এডমিট কাৰ্ড আছিল ভাইভাৰ আৰু গ্ৰেড 3 খিনিৰ স্কিল টেষ্টৰ সেইখন এডমিট কাৰ্ড তাত বিচাৰিব এখন যিকোনো এখন আপুনি এপইণ্টমেণ্ট আনিব যাম বুলি যদি ভাবিছে সঁচাকৈ যদি আপোনালোকে যাম বুলি ভাবিছে যে মই আজি এপইণ্টমেণ্টখন তাৰ পৰাই লৈ আহিম বুলি তেতিয়াহ'লে সেইখন আপুনি ডকুমেণ্ট লৈ গ'লেই যথেষ্ট দ্বিতীয় কথা লগত কোন কোন যাব মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে মা দেউতাক আপোনালোকে লগত লৈ আহিবা বা তোমালোকে লগত লৈ আহিবা মুখ্যমন্ত্ৰী মহোদয়ে এইকাৰণে এইটো কথা কৈ আছে সেইটো এটা খুব ভাল লগা মুহূৰ্ত হ'ব অডিয়াৰী এপইণ্টমেণ্ট যেতিয়া নিজৰ ল'ৰা বা ছোৱালীয়ে নিজৰ সন্তানে এটা সংস্থাপনৰ বাট বিচাৰি পাব বা সংস্থাপনৰ যিটো এটা সুৰুঙা সেই সুৰুঙাটো পাব তাৰ যিটো মুহূৰ্ত সেই মুহূৰ্তটো খুব ভাল লগা কাৰণ নিজৰ ল'ৰা ছোৱালীক মাক বাপকৰ বহুত সপোন থাকে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছে তাৰপিছত যদি ভাল সংস্থাপন এটাৰ বাবে বাট মুকলি হয় তেওঁলোকৰ সেইটো যিটো মুহূৰ্ত সেই মুহূৰ্তটো নিজৰ মাক দেউতাকৰ বাবে নিজৰ ল'ৰা ছোৱালীৰ বাবে আটাইতকৈ যদি একেলগে থাকি কিনে সেই মুহূৰ্তটো উপভোগ কৰিব পাৰে সেইটো আটাইতকৈ ডাঙৰ কথা পৃথিৱীৰ ভিতৰত বা মানৱ জীৱনৰ ভিতৰত সেইটো এটাকৈ শ্ৰেষ্ঠ মুহূৰ্ত বুলি মই ভাবোঁ সেইটো কাৰণে তেওঁ কৈছে সেই যিটো সুখৰ সময়খিনি সেই যিটো অনুভৱ সেইটো নিজৰ মাক দেউতাকে কৰক বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কিন্তু মই আপোনালোকক কৈছোঁ হয়তো কিছুমানতো মা দেউতা নাথাকিবও পাৰে তেনেকুৱা ভগৱানে বাৰু নকৰক কিছুমানৰ নাথাকিবও পাৰে কিছুমানৰ ভাইটি ভণ্টি আছে কিছুমানৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আছে তেওঁলোকেও কিছুমান এনেকুৱা ৰিলেশ্যনশ্বিপ আছে এনেকুৱা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ তেনেকুৱা ৰিলেশ্যন আছে যোনে নেকি তেওঁলোকক হেল্প কৰে প্ৰতিটো ক্ষেত্ৰতে হয়তো উৎসাহ দি আছিল সেই 2023 চনৰ পৰা আজি 2025 চনলৈ গতিকে আপোনালোকক যোনে বেছি ফিজিকেলিয়ে হওক মেণ্টেলিয়ে হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক পইচা পাতিৰ ক্ষেত্ৰতে হওক যিহেতুৱে নহওক আপোনালোকক যোনে বেছি হেল্প কৰিছিল আটাইতকৈ যোনে বেছি মানসিকভাৱে শান্তি দিছিল আপোনালোক পঢ়ি থকা সময়ত যোনে আপোনালোকক সুখ দিছিল পঢ়ি থকা সময়ত যোনে আপোনালোকক মনোবল দিছিল আকৌ চেষ্টা কৰা আকৌ পঢ়া আকৌ কিবা কিবি কৰা তেনেকৈ যোনে আপোনালোকক আটাইতকৈ বেছি হেল্প কৰিছিল তেওঁকৈ সেই এপইণ্টমেণ্ট আনিবলৈ মোৰ মতেৰে লৈ যাব লাগে মা দেউতাটোক নিবই লাগিব মা দেউতাই আপোনালোকক জন্ম দিছে তো মই ভাবোঁ আপোনালোকে সেই যিজন ব্যক্তিয়ে আপোনাক আটাইতকৈ বেছি হেল্প কৰিছিল তেওঁকো আপুনি লৈ যাব পাৰে সেইটো মোৰ ফালৰ পৰা আপোনালোকক কৈছোঁ তাত কোনো প্ৰব্লেম একো নাই নেক্সট কথা 15 দিনৰ ভিতৰত যদি আপুনি এপইণ্ট জইন নকৰে তেতিয়াহ'লে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে নেকি নিশ্চিতভাৱে প্ৰব্লেম হ'ব আকৌ ক্লিয়াৰিফিকেশ্যন দিব লাগিব কিয় নোৱাৰিলে বা এফিডেভিট বিভিন্ন হয়তো আপোনালোকৰ প্ৰক্ৰিয়া আহি যাব পাৰে ইমান অসমত চাকৰি লোৱাটো আজিৰ যুগত বহুত কঠিন হৈ পৰিছে গতিকে ইমান কষ্টৰ মূৰত চাকৰিটো পাইছে মই ভাবোঁ এপইণ্টমেণ্ট পোৱাৰ দুদিন বা এদিন পিছতে আপোনালোকে জইনিং কৰিব লাগে এইটো কাৰণে জইনিং কৰিব লাগে কাৰণ যিদিনাৰ পৰাই আপোনালোকে এপইণ্টমেণ্ট পাইছে সেইদিনাৰ পৰা আপোনালোকৰ চেলেৰিটো তেওঁলোকে কাউণ্ট নকৰে বা মাহটো তেওঁলোকে হিচাপ নকৰে যিদিনাৰ পৰা আপোনালোকে জইনিং কৰিব চাকৰিত 15 দিনত এইফালে 10ৰ পৰা 15 হওঁতে মোটামুটি আপোনালোকৰ 25 তাৰিখ হৈ যায় 25 তো 25ৰ পৰা যদি আপুনি জইনিং কৰে তেতিয়াহ'লে 25ৰ পৰা আপোনালোকৰ চেলেৰি ধৰিব তো তেনেকুৱা কৰিব নালাগে মই ভাবোঁ হায়েষ্ট 3 দিন বা এসপ্তাহৰ পিছতে আপোনালোকে মোটামুটি 15-20 তাৰিখৰ ভিতৰত আপোনালোকে জইনিং কৰিলে আপোনালোকৰ বাবে ভাল চেলেৰিটো অকণমান সোনকালে হৈ যাব দ্বিতীয় কথা অনলাইন এপইণ্টমেণ্ট সিদিনাই আপোনালোকে কাৰণ
হেল্থৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছিল সিদিনে ডাউনলোড কৰিব পাৰিছিল বাৰু এপইণ্টমেণ্টটো কিন্তু এইবিলাক টেকনিকেল অকণমান ইছ্যু থাকে তো কিছু অকণমান দেৰি হ'ব পাৰে 2-1 ঘণ্টা ইমান চিন্তা কৰিব নালাগে সকলোৱে তাত নগ'লেও আপোনালোকে ডাউনলোড কৰিব পাৰিব এপইণ্টমেণ্ট তো এপইণ্টমেণ্টৰ যিখিনি গুৰুত্বপূৰ্ণ কথা আছিল মই ভাবোঁ ইমানখিনি ইয়াৰ বাহিৰে আৰু বৰ বিশেষ একো নাথাকে আকৌ এবাৰ কৈ দিছোঁ ডকুমেণ্ট আপোনালোকৰ যিখন লাষ্টৰ এডমিট কাৰ্ড সেইখন আপোনালোকে লৈ যাব লাগিব লগত আপোনালোকে যাক লৈ যায় কোনেও এইটো তোমাৰ মা হয়নে এইটো তোমাৰ দেউতা হয়নে বা এইটো তোমাৰ ভণ্টি ভাইটি হয়নে বা কিবা হয়নে বুলি কোনেও তাত আপোনালোকক সুধি নাথাকে যোনে যাক ভাল পায় তেওঁক লৈ গ'লেই হ'ল সেইটো কোনো কথা নাই 15 দিনৰ ভিতৰত আপোনালোকে জইনিং কৰিলে ভাল চেলেৰিটো আপোনালোকৰ সোনকালে লাগিব যদিহে জইনিং নকৰে কি ইছ্যুৰ কাৰণে আপুনি জইনিং কৰিব নোৱাৰে সেইটো কিন্তু দৰ্শাব লাগিব বা আপোনাক ৰিজেক্ট কৰিবও পাৰে অনলাইন এপইণ্টমেণ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব সিদিনাই বা তাৰ পিছদিনাই কোনো ধৰণৰ টেনশ্যন নাথাকে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল মই ভাবোঁ ইমানেই কথা বৰ বিশেষ আৰু একো নাথাকে এপইণ্টমেণ্টৰ ওপৰত তো চেনেলত যদি প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে ধন্যবাদ জয় অসম